অনুশীলনী 11.1 ৰ 15 নম্বৰ কুৱেশ্যনটোত কি দিছে চাবা ABCD সমান্তৰিকৰ DE আৰু DF দুডাল লম্ব এই DE আৰু DF দুডাল কি লম্ব AB equal 12 সেমি DE equal 7 সেমি DF equal 14 সেমি হলে সমান্তৰিকটোৰ BC বাহুৰ মাপ নিৰ্ণয় কৰা এই BC বাহুৰ মাপ নিৰ্ণয় কৰিব দিছে চাবা কেনেকৈ কৰিম আমি লিখিব পাৰো solution given দিয়া আছে ABCD সমান্তৰিকৰ ABCD কি সমান্তৰিকৰ কি দিয়া আছে চাবা এই DE লম্ব দিয়া আছে কি AB DE লম্ব দিয়া আছে কি AB DE লম্ব AB হলে মনত ৰাখিবা DE লম্ব AB হলে ইয়াত 90 ডিগ্ৰী কোণ কৰিব ইয়াৰ তলৰটোক আমি ভূমি বুলি ধৰিম আৰু এই DE ক উন্নতি বুলি ধৰিম তেন্তে ইয়াত আমি লিখিব পাৰো ভূমি কি হ'ব AB মনত ৰাখিবা এই 90 ডিগ্ৰী তলৰ অংশটো কি হ'ব ভূমি AB ইকুৱেল কিমান হ'বগৈ AB কিমান দি আছে চাবা 12 সেমি কিমান দি আছে আমাৰ 12 সেমি AB ইকুৱেল কিমান 12 সেমি হল উন্নতি কিমান দি আছে ইয়াত উন্নতি কি হয় DE উন্নতি DE ইকুৱেল কিমান হ'ব DE কিমান দি আছে চাবা DE 7 সেমি দি আছে কিমান দি আছে 7 সেমি হল এতিয়া আমি নিৰ্ণয় কৰিম এতেকে ABCD সমান্তৰিকৰ কালি ইকুৱেল কি হয় ভূমি পূৰণ উন্নতি কি হয় উন্নতি ভূমি কাক ধৰিছিলা AB ইনটু উন্নতি কি আছে আমাৰ DE AB কিমান আছে আমাৰ 12 ইনটু উন্নতি কিমান আছে 7 সেমি ইনটু কি হ'ব বৰ্গ সেমি কাৰণ সেমি আৰু সেমি 12 সেমি আৰু 7 সেমিৰ লগত কি আছে সেমি পূৰণ কৰিলে কি হয় বৰ্গ সেমি ইয়াত 12 7 গুণ কিমান হয় 7 2 গুণ 14 4 হাতত কিমান আছে 1 7 1 গুণ 7 কিমান হ'ল 8 84 বৰ্গ সেমি পালো এতিয়া প্ৰশ্নত কি ওলাব দিছে আমাক চাবা BC বাহুৰ দৈৰ্ঘ্য ওলাব দিছে BC বাহুৰ মাপ নিৰ্ণয় কৰা BC হয় এই বাহুডাল হল কি BC বাহু মনত ৰাখিবা ইয়াত কি আছে DF লম্ব আছে কিহৰ ওপৰত BC ৰ ওপৰত এই DF লম্ব কিহৰ ওপৰত আছে BC ৰ ওপৰত তেন্তে ইয়াত ভূমি কি হ'ব DF যেতিয়া লম্ব হ'ব BC ৰ ওপৰত 90 ডিগ্ৰী কোণ কৰিব ইয়াত মনত ৰাখিবা কি হ'ব BC হ'ব কি ভূমি আৰু DF হ'ব কি লম্ব বা উন্নতি ইয়াত আমি লিখিম আকৌ ABCD সমান্তৰিকৰ কি দি আছে DF লম্ব কি দি আছে BC DF লম্ব কি দি আছে BC DF লম্ব কি দি আছে BC ভূমি কি আছে ইয়াত ভূমি BC ইকুৱেল হোৱাট BC আমাক নিৰ্ণয় কৰিব দিছে আৰু উন্নতি আমি ধৰিলো কি উন্নতি কিমান দি আছে DF চাবা DF আমাক দিয়া আছে 14 সেমি উন্নতি DF ইকুৱেল কিমান হ'ব 14 সেমি হল এতেকে ABCD সমান্তৰিকৰ কালি ইকুৱেল কি হয় ভূমি পূৰণ
উন্নতি implies ABCD সমান্তৰিকৰ কালি ইয়াত কিমান পাইছো চাবা ABCD সমান্তৰিকৰ কালি কিমান পাইছো আমি 84 বৰ্গ সেমি ইয়াত কি লিখিম আমি 84 বৰ্গ সেমি ইকুৱেল ভূমিকাক ধৰিছিলা BC ইয়াত লিখিবা BC ইনটু উন্নতি কি আছে আমাৰ DF হল নাও 84 বৰ্গ সেমি থাকক BC কিমান আছে আমাৰ ইয়াত নাই BC এ ৰাখিম DF কিমান দি আছে 14 হয় লগত কি আছে সেমি দেখিতো সেমি ইয়াত বৰ্গ সেমি তেন্তে বৰ্গ সেমি লিখো বৰ্গ সেমি হল এতিয়া BC নিৰ্ণয় কৰিব হলে কি কৰিব লাগিব এই 14 সেমি কি আছে পূৰণত ইফালে গলে কি হ'ব হৰণ কাক হৰণ কৰিব 84 ক তেন্তে ইয়াত লিখিব পাৰো আমি কি 84 তলত কি আহিব আমাৰ 14 আৰু ইয়াত লিখিব পাৰি বৰ্গ সেমিক লিখিব পাৰি সেমি পূৰণ লিখিব পাৰি কি সেমি তলত এটা আছে কি আন এটা সেমি 14 ৰ লগত কি আছে সেমি ইকুৱেল টু কি হল BC এতিয়া চাবা এই সেমি তলত থকা সেমি ওপৰত সেমি এটা কাটি দিলো আৰু 14 দি পেলাই কেইবাৰ যাব 4 6 গুণ 24 পূৰণ কৰি চাও 14 দি পেলাই 6 ক মাল্টিপ্লাই কৰি চাও 4 6 গুণ 24 ৰ 4 হাতত কিমান আছে 2 6 গুণ 6 কিমান হল 84 হৈ গল তেন্তে 14 দি পেলাই ইয়াক কাটিব পাৰো কিমান বাৰ 14 দি পেলাই ইয়াক কাটিব পাৰো কেইবাৰ 6 বাৰ 6 সেমি থাকিল ইয়াত লিখিলো 6 সেমি ইকুৱেল কি হ'ব BC হলে ইয়াক কেনেদৰে লিখিব পাৰো BC equal to 6 সেমিও লিখিব পাৰি implies BC equal 6 সেমিও লিখিব পাৰি আমাক ওলাব দিছিলে কি সমান্তৰিকটোৰ BC বাহুৰ মাপ নিৰ্ণয় কৰা ইয়াত লিখিম এতেকে নিৰ্ণয় BC বাহুৰ মাপ কিমান পালো ইকুৱেলো দিব পৰা নিদিলে হ'ব 6 সেমি কিমান পালো আমি 6 সেমি এটো হল কি উত্তৰ ইয়াত চাবা ইয়াত ABCD এটো হল ABCD হল কি ABCD CD Question number 16 চোৱা কি দিছে এটা ট্ৰেপেজিয়ামৰ কালি 180 সেমি স্কয়াৰ মানে বৰ্গ সেমি ইয়াৰ সমান্তৰাল বাহু দুটাৰ অনুপাত 1:2 সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 12 সেমি সমান্তৰাল বাহু দুটাৰ দিক নিৰ্ণয় কৰা চাবা কেনেকৈ কৰিম আমি প্ৰশ্ন দিয়াৰ দৰে চাবা আমি কি কৰিছো ইয়াত ABCD এটা ট্ৰেপেজিয়াম ড্ৰ কৰি লৈছো ইয়াত চাবা সলিউশন দি পেলাই গিভেন দিয়া আছে বুলি লিখিলো ABCD ট্ৰেপেজিয়ামৰ কালি লিখিলো 180 সেন্টিমিটাৰ স্কয়াৰ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব ইয়াত সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব কিমান দিছে 12 সেমি দূৰত্ব কি হয় আমাৰ এই এডাল সমান্তৰাল বাহু আনডাল হল এডাল সমান্তৰাল বাহু এই দুটাৰ মাজৰ দূৰত্ব কিমান h কিমান দিছে আমাক h দিছে হল কিমান 12 সেমি h দিছে কিমান 12 cm হলনে 12 cm দিছে 12 ঠিক আছে ইয়াত h কি লিখিব পাৰো আমি 12 সেমি কি লিখিলো আমি 12 সেমি h কিমান আছে আমাৰ 12 সেমি সমান্তৰাল বাহু দুটা ক্ৰমে ইয়াত চাবা সমান্তৰাল বাহু দুটাৰ অনুপাত দি আছে 1:2 ইয়াক 1:2 যদি আমি ইয়াক x বুলি ধৰো তেনে 1x মানে x এ হ'ব এই সমান্তৰাল বাহু দুটা ক্ৰমে আমি এটা বাহুক a বুলি ধৰিব পাৰো আনডাল বাহুক কি ধৰিব পাৰো b তেন্তে a কিমান আছে আমাৰ যদি আমি সমান্তৰাল লেট মানে ধৰা হল সমান্তৰাল বাহু দুটা ক্ৰমে a ইকুৱেল প্ৰথম বাহুটোক a বুলি ধৰিলো a ইকুৱেল টু কি বুলি ধৰিব পাৰো আমি x বুলি ধৰো কাৰণ ইয়াত x 1x মানে কি হ'ব অকল x হ'ব আৰু b ইকুৱেল আমি কিমান ধৰিব পাৰো ইয়াত 2x লগাই দিয়া কি হ'ব 2x হ'ব তেন্তে প্ৰথম বাহু আমি কি পালো a ইকুৱেল টু x আৰু দ্বিতীয় বাহু b ইকুৱেল টু কি পালো আমি 2x এতিয়া চাবা আমি কি কৰিম
সমান্তৰাল বাহু দুটাৰ দিক নিৰ্ণয় কৰিব দিছে তেন্তে a ইকুৱেল টু x ধৰিছো b ইকুৱেল টু কি ধৰিছো আমি 2x কিয় লিখিছো a আৰু b কাৰণ ট্ৰেপেজিয়ামৰ কালি কি হয় হাফ ইনটু a প্লাস b হোল ইনটু h a হাফ ইনটু a প্লাস b হোল ইনটু কি হয় h তেন্তে মানে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি সমান্তৰাল বাহু দুটাৰ a প্লাস b হোল ইনটু h বাবে a আৰু b বুলি ধৰি লৈছো ইয়াত চাবা কি কৰিম এতিয়া এতেকে ABCD ট্ৰেপেজিয়ামৰ কালি ইকুৱেল কি লিখিব পাৰো হাফ ইনটু a প্লাস b হোল ইনটু কি লিখিব পাৰো h হোল ইনটু কি লিখিব পাৰো আমি h ট্ৰেপেজিয়ামৰ কালি কিমান দিয়া আছে 180 সেন্টিমিটাৰ স্কয়াৰ ইমপ্লাইজ ট্ৰেপেজিয়ামৰ কালি আমাক দিয়া আছে 180 সেন্টিমিটাৰ সেমি স্কয়াৰ মানে বৰ্গ সেমি দিয়া আছে হাফ ইনটু a প্লাস b a কিমান আছে আমাৰ x আৰু প্লাস b কিমান দিয়া আছে আমাৰ 2x হোল ইনটু h কি দিয়া আছে h হল আমাৰ 12 সেমি ইয়াত কি লিখিম আমি 12 ইয়াত সব আমি কি কৰিব পাৰো 180 এ ৰাখো হাফ ইনটু ইয়াক লিখিব পাৰি হাফ ইনটু x প্লাস 2x কিমান হ'ব 3x ইনটু কিমান লিখিব পাৰি 12 লগত কি আছে আমাৰ সেমি হয়নে এটা 2 কত আছে এই 2 কত আছে তলত এই 12 আছে কত ওপৰত কাটি দিয়া 2 দি প্লাই 12 কাটি দিও 2 দি প্লাই কেইবাৰ গল ছবাৰ গল ইয়াত চাবা আমি এতিয়া লিখিম 180 ইকুৱেল টু 36 যা কিমান হল 18x সেমি আৰু ইয়াত আছে কি সেমি স্কয়াৰ হয় সেমি স্কয়াৰ আছে এতিয়া চাবা এই 18x ইকুৱেল টু আমি কি পাইছো ইয়াত সেমি এতিয়া নিদো সেমি ৰাখক সেমি নালাগে 18x ইকুৱেল টু 180 ইয়াক আমি এনেদৰে লিখিব পাৰো 18x ইকুৱেল টু 180 বুলিও লিখিব পাৰি আমি x ৰ মান নিৰ্ণয় কৰিলো x ইকুৱেল টু কি হ'ব 18 আৰু x কিহত আছে পূৰণত আছে 18 পূৰণত আছে ফলে গলে কি হ'ব হৰণ বা ফলৰ পৰা হুফালে গলে কি হ'ব পূৰণ অহৰণ পূৰণ থাকিলে কি হৈ যায় হৰণ ইয়াত 180 তলত আহিব কি 18 হল ইমপ্লাইজ x ইকুৱেল টু আমি লিখিব পাৰো কি 18 দি পেলে কেইবাৰ যাব 18 1 গুণ 18 18 1 গুণ 18 গল ইয়াত শূন্য এটা আছে শূন্য ওপৰত ধৰাই দিবা কিমান বাৰ গল 10 বাৰ x ইকুৱেল টু কিমান পালো 10 হয় যেটো সেমি আছিল ইয়াত লিখি দিবা কি মন ৰাখিবা ওপৰত কি আছিল আমাৰ 180 সেন্টিমিটাৰ স্কয়াৰ আছিল এই সেন্টিমিটাৰ স্কয়াৰ কি লিখিব পাৰি সেমি পূৰণ লিখিব পাৰি কি সেমি আৰু 18 ৰ লগত কি আছিল এটা সেমি আছিল হয়নে এই সেমি কত আহিছিল তলত আহিছিল এই সেমি দি প্লাস সেমি কাটি গৈছিল অকল থাকিল কি এটা সেমি তেন্তে x ইকুৱেল টু কি লিখিব পাৰি আমি 10 সেমি হল এতিয়া আমাক নিৰ্ণয় কৰিব দিছিলে কি চাবা সমান্তৰাল বাহু দুটাৰ দিক নিৰ্ণয় কৰা সমান্তৰাল বাহু দুটা কি ধৰিছিল a ইকুৱেল টু x ধৰিছিল b ইকুৱেল টু 2x ধৰিছিল ইয়াত লিখি এতেকে নিৰ্ণয় সমান্তৰাল বাহু দুটাৰ দিক ক্ৰমে নিলিখি হ'ব দিক ইয়াত চাবা a ইকুৱেল টু কি আছিল x আছিল এই x ৰ ঠাইত বহাই দিয়া কাক এই 10 ক তেন্তে কি হ'ব a ইকুৱেল আমি লিখিব পাৰো কি x ৰ ঠাইত কি বহাব পাৰো আমি 10 বহাই দিম 10 সেমি আৰু b ইকুৱেল কি আছিল চাবা আৰু b ইকুৱেল ইয়াত কিমান আছিল b ইকুৱেল টু 2x আছিল 2x আছিল ইয়াত 2 ইনটু কি লিখিব পাৰো 10 সেমি
কিমান হ'ব 20 সেমি এই হল কি আমাৰ উত্তৰ ইয়াত ব্ৰেকেট ৰাখিব পাৰা b ইকুৱেল টু 2